নমস্কাৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি আমি হিন্দী বিষয়ৰ অধ্যায় নং 12 অশোক কা শাস্ত্ৰ ত্যাগৰ ভাগ 2 লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। আহাচোন আমি অধ্যায়টো এবাৰ চাওঁ। ইয়াতে কি কৈছে? অশোক अशोक तो मैं ही हूँ राजकुमारी। अशोके কি কৈছে? अशोक तो मैं ही हूँ राजकुमारी। ময়ে অশোক হয়। কাৰণ প্ৰথম ভাগটোত আমি কি পাইছিলোঁ যে কলিংগৰ ৰাজকুমাৰী পদ্মাই অশোকক বিচাৰিছিলে যে মোৰ দেউতাৰ হত্যাকাৰী কোন হয়। অশোক ওলাই আহা বা অশোকৰ কথা সুধিছিলে। এতিয়া অশোকে কৈছে अशोक तो मैं ही हूँ राजकुमारी। अशोक ময়ে হয় ৰাজকুমাৰী। दोषी मैं ही हूँ। ময়ে দুখী হয়। ময়ে আপোনাৰ দুখী হয়। परंतु तुम स्त्री हो, किंतु তুমি নাৰী হয়। तुम्हारी सेना भी स्त्रियों की है। তোমাৰ সেনাও সৈন্যও কি হয়? নাৰীৰ হয়। मैं स्त्रियों पर शस्त्र नहीं चलाऊंगा। মই স্ত্ৰীৰ ওপৰত অস্ত্ৰ নচলাও। পদ্মা কিয় মহাৰাজ? পদ্মাই সুধিছে কিয়? আপুনি কিয় নুঠায়? ঠিক আছে, আপুনি কিয় অস্ত্ৰ নুঠায়? অশোক শাস্ত্ৰ কি আজ্ঞা হে ৰাজকুমাৰী। অশোকে কৈছে যে শাস্ত্ৰৰ আজ্ঞা অনুসৰি স্ত্ৰীবধ কৰিব নাপায়, গতিকে মই আপোনাৰ ওপৰত হাত নুঠাওঁ। পদ্মা और शास्त्र की आज्ञा है कि तुम निरपराधियों की हत्या करो। এতিয়া পদ্মাই আকৌ প্ৰশ্ন কৰিছে যে শাস্ত্ৰই এইটো আজ্ঞা দিছে নেকি যে নিৰপৰাধীবিলাকক আপুনি হত্যা কৰিব? সেইটো শাস্ত্ৰ আজ্ঞা দিছে নেকি? शास्त्र की आज्ञा है कि तुम अपनी विजय लालसा पूरी करने के लिए लाखों माताओं की गोद सुनी कर दो। শাস্ত্ৰ আজ্ঞা দিছে নেকি যে নিজৰ বিজয় নিজে জিকিবৰ কাৰণে, যুদ্ধখন জিকিবৰ কাৰণে, বিজয় প্ৰাপ্তিৰ বাবে লাখ লাখ মাতৃৰ গোদ চুনি কৰ দো, মানে লাখ লাখ মাতৃৰ পুত্ৰক হত্যা কৰি দিব। সেই আজ্ঞাটো শাস্ত্ৰই দিছে নেকি? পদ্মাই আকৌ প্ৰশ্ন কৰিছে অশোকক। লাখো স্ত্ৰীও কি মাং কা সিন্দুৰ পোছ দো। লাখ লাখ নাৰীৰ মূৰৰ সেন্দুৰ মুচি দিয়ে। এই আজ্ঞা দিছে নেকি শাস্ত্ৰই? ফুক দো উস শাস্ত্ৰকো, মানে সেই শাস্ত্ৰখন পেলাই দিয়া। जो तुम्हें ये सिखाता है, जिए তোমাক এই কথাখিনি শিকায়। मैं तुमसे शास्त्र सीखने नहीं आई हूँ, शास्त्रों से युद्ध करने आई हूँ। কি কৈছে? পদ্মাই কৈছে অশোকক যে মই তোমাৰ পৰা বা মই আপোনাৰ পৰা শাস্ত্ৰ শিকিব অহা নাই, বৰং মই অস্ত্ৰ শস্ত্ৰৰে যুদ্ধ কৰিবলৈহে আহিছোঁ। तुम हत्यारे हो, मैं अपनी बलि चढ़ाकर तुम्हारे खून की प्यास बुझाने आई हूँ। তুমি এগৰাকী হত্যাকাৰী হয়, যোনে মোৰ পিতৃ আৰু লাখ লাখ কি হয় ভাতৃ পুত্ৰ হয়নে সবকে মাৰিছে। मैं अपनी बलि चढ़ाकर तुम्हारी खून की प्यास बुझाने आई हूँ। মই নিজৰ বলি দি হ'লেও तुम्हारी खून की प्यास बुझाने आई हूँ। তোমাক মাৰি পেলাই মই নিজৰ পিয়াহ বুজাবলৈ আহিছোঁ, মানে পিয়াহ শেষ কৰিবলৈ আহিছোঁ। अपने सिपाहियों से कहो कि तलवार उठाए। আপুনি নিজৰ সৈন্যসকলক কওক যে তৰোৱালখন উঠাও। कलिंग की स्त्रियां तुमसे कुछ नहीं चाहती, केवल युद्ध चाहती है। কলিংগৰ নাৰীসকলে সৈন্যসকলে আপোনালোকৰ পৰা একো নিবিচাৰে, কেৱল যুদ্ধ বিচাৰে। ঠিক আছে, আপোনালোকে আমাৰ লগত যুদ্ধ কৰক। অশোক सिर झुका लेते हैं। অশোকে কি কৰে? এনেকৈ सिर ঝুকাই লয়, মানে মূৰ নষ্ট কৰে। নেক্সট চাম হা। পদ্মা क्यों सिर क्यों झुका लिया महाराज। পদ্মাই সুধিছে কিয়? सिर क्यों झुका लिया महाराज, আপুনি মূৰ তল কিয় কৰিছে? मैं युद्ध चाहती हूँ, केवल युद्ध। মই যুদ্ধ বিচাৰোঁ, কেৱল যুদ্ধ বিচাৰোঁ। আপুনি মূৰ তল কিয় কৰিছে? आज आपके भीषण युद्ध की पूर्णाहुति होगी, মানে আজি আপুনি যুদ্ধ কৰিবই লাগিব। পদ্মাই তেনেদৰে কৈছে। অশোক बहुत हो चुका राजकुमारी, बहुत हो गल राजकुमारी। मैं अब युद्ध नहीं करूँगा, कभी युद्ध नहीं करूँगा। যে বহুত হৈ গ'ল ৰাজকুমাৰী, মই আৰু যুদ্ধ নকৰোঁ, মই কেতিয়াও যুদ্ধ নকৰোঁ। তলৱাৰ নিচে ফেক দেতে হে, তেওঁ লৈ থকা তৰোৱালখন তলত পেলাই দিয়ে। পদ্মা ये क्या महाराज,
পদ্মাই কৈছে এই কি মহাৰাজ মানে অশোকে যেহেতু নাৰী বধ নকৰে গতিকে তেওঁ কৈছে যে মই নাৰীৰ লগত কোনো পদ্ধে যুদ্ধ নকৰো মই কেতিয়াও যুদ্ধ নকৰো अशोक अपने सैनिकों से अशोके निजर सैनिकসকলক उद्देश्य কৈছে तुम भी अपने तलवारें नीचे फेंक दो তোমালোকেও নিজৰ তৰোৱালবোৰ তলত পেলাই দিয়া आज से अशोक तुम्हें कभी किसी पर आक्रमण करने की आज्ञा नहीं देगा আজিৰ পৰা মই অৰ্থাৎ অশোকে কেতিয়াও কাৰো ওপৰত আক্ৰমণ কৰিবলৈ তোমালোকক আজ্ঞা নিদু फेंक दो अपने तलवारें তোমালোকে নিজৰ তৰোৱালবোৰ পেলাই দিয়া सभी सैनिक अपनी अपनी तलवारें फेंक देते हैं সকলো সৈনিকে নিজৰ নিজৰ তৰোৱালবোৰ পেলাই দিয়ে पद्मा आगे बढ़कर मैं बुलावे पर नहीं आ सकती महाराज मैं আপোনাৰ কথাত আহিব নোৱাৰো मैं तुमसे युद्ध करूंगी मैं তোমাৰ লগত যুদ্ধ কৰিম তুমি যে অস্ত্ৰ নুঠুৱা মই সেই কথা মানি ল'ব নোৱাৰো মই তোমাৰ লগত যুদ্ধ কৰিম मुझे अपने पिता का बदला लेना है তুমি যে মোৰ পিতৃক মাৰিছিলা মই তাৰে প্ৰতিশোধ ল'ব বিচাৰো তাৰ কাৰণে মই যুদ্ধ কৰিব বিচাৰো अशोक सिर झुकाकर तो लीजिए बदला राजकुमारी अशोके की কৰিছে सिर झुकाकर মানে মূৰ তল কৰি কৈছে তো लीजिए बदला राजकुमारी তে আপুনি যদি প্ৰতিশোধ ল'ব বিচাৰিছে আপুনি প্ৰতিশোধ ল'ব পাৰে बदला মানে প্ৰতিশোধ मैं अपराधी हूं যে মই অপৰাধী হয় মই পাপ কাম কৰিছো जिस अशोक ने लाखों का सिर काटा है और जिस अशोक का सिर आज तक किसी के आगे नहीं झुका वो आपके आगे नट है याते की কৈছে जिस अशोक ने लाखों का सिर काटा है जुनगराकी अशोक महाराजे लाख लाख মানুহৰ কি কৈছে হিৰুচ্ছেদ কৰিছে ঠিক আছে सिर काटा है মানে হিৰুচ্ছেদ কৰিছে और जिस अशोक का सिर आज तक किसी के आगे नहीं झुका और जी गराकी अशोकर मूर कारू আগত কেতিয়াও তল পৰা নাই वो आपके आगे नट है তেওঁ আপোনাৰ ওচৰত কি হৈছে নতশিৰ হৈছে কাট लीजिए इस सिर को আপুনি এই মূৰ কাটিব পাৰে এই হিৰুচ্ছেদ আপুনি কৰিব পাৰে मैं हथियार नहीं उठाऊंगा हथियार মানে অস্ত্ৰ মই কিন্তু কোনো পদ্ধে অস্ত্ৰ নুঠাও আপুনি মোক মাৰিব পাৰে मैं प्रतिज्ञा मेरी प्रतिज्ञा अटल है मोर प्रतिज्ञा किंतु अटल है मैं कोनो पद्धे नारीर ऊपर हाथ नुठाओ मैं अस्त्र शस्त्र नुठाओ अशोक सिर झुकाकर खड़े हो जाते हैं अशोके की करे मूरटो एनेके तल करी पद्मार ओसरत ठिय হয় पद्मा तो जाइए महाराज स्त्रियां भी निहत्थे पर वार नहीं करेगी ते पद्मा उत्तरत की কৈছে ठीक আছে আপোনালোক যাব পাৰে स्त्रियां भी निहत्थे মানে নাৰীও নিহত্থে মানে যাৰ হাতত একো অস্ত্ৰ শস্ত্ৰ নাথাকে নিহত্থ पर वार नहीं करेगी वार মানে আক্ৰমণ নাৰীও যাৰ ওচৰত একো অস্ত্ৰ শস্ত্ৰ নাথাকে তেওঁলোকৰ ওপৰত কি কৰে আক্ৰমণ নকৰে आप अपनी प्रतिज्ञा की रक्षा के लिए जीवित रहिए আপুনি যেটো প্ৰতিজ্ঞা কৰিছে সেই প্ৰতিজ্ঞাখিনি ৰক্ষাৰ্থে সেই প্ৰতিজ্ঞা ৰক্ষাৰ্থে আপুনি জীবিত থাকক अपनी स्त्रियों की सेना के साथ दुर्ग में चली जाती है তেওঁ কি কৰিছে পদ্মাই কি কৰিছে এই কথাখিনি কৈ নিজৰ সৈন্যৰ হৈতে দুৰ্গৰ ভিতৰলৈ সোমাই গল तीसरा दृश्य আগতে দ্বিতীয় দৃশ্যটো শেষ হল এতিয়া আহিব তৃতীয় দৃশ্য बौद्ध भिक्षु अशोक से कहो मैं प्रतिज्ञा करता हूँ कि इतना बौद्ध भिक्षुए अशोकक কৈছে कहो मैं प्रतिज्ञा करता हूँ कि जे कोआ जे मैं प्रतिज्ञा करिसु अशोक मैं प्रतिज्ञा करता हूँ कि माने बौद्ध भिक्षुए किबा এটা प्रतिज्ञा কৰিবলৈ কয় আৰু সেই কথাখিনিয়ে अशोके তেওঁৰ পিছে পিছে আওৰাবলৈ ধৰে बौद्ध भिक्षु जब तक मेरे शरीर में प्राण रहेंगे जितियाলৈকে মোৰ শৰীৰত প্ৰাণ থাকিব আকৌ কৈছে अशोके जब तक मेरे शरीर में प्राण रहेंगे जितियाলৈ মোৰ শৰীৰত প্ৰাণ বাচি থাকিব बौद्ध भिक्षु अहिंसा ही मेरा धर्म होगा অহিংসায়ে মোৰ ধৰ্ম হ'ব हे एके কথাটোকে अशोके আওৰাইছে अहिंसा ही मेरा धर्म होगा
অহিংসাই মোৰ ধৰ্ম হ'ব বৌদ্ধ भिक्षु मैं सबसे प्रेम करूंगा और मेरी करुणा का सदाव्रत आप सबको मिलेगा বৌদ্ধ भिक्षुৱে ক'বলৈ কৈছে যে মই সকলোকে মৰম কৰিম মই সকলোৰে প্ৰতি প্ৰেম ভাৱনা ৰাখিম और मेरी करुणा का सदाव्रत आप सबको मिलेगा মোৰ কৰুণা মোৰ ভাৱনা আপোনালোকে সকলোৱে দেখিব আপোনালোকে সকলোৱে পাব अशोक আকৌ हे কথাখিনি अशोके কৈছে मैं सबसे प्रेम करूंगा और मेरी करुणा का सदाव्रत आप सबको मिलेगा बौद्ध भिक्षु प्रतिज्ञा करो कि जब तक जीवित रहूंगा বৌদ্ধ भिक्षुৱে अशोকক কৈছে যে প্ৰতিজ্ঞা কৰা যেতিয়ালৈকে জীয়াই থাকিবা अपनी प्रजा की भलाई करूंगा নিজৰ প্ৰজাৰ বাবে ভাল কাম কৰিম নিজৰ প্ৰজাৰ হিতৰ বাবে কাম কৰিম सब प्राणियों का सुख और शांति पहुंचाने का प्रयत्न करूंगा সকলো প্ৰাণীক কি কৰিব দিছে সকলো প্ৰাণীক সুখ আৰু শান্তি দিবলৈ চেষ্টা কৰিব প্ৰয়ত্ন মানে চেষ্টা সকলো প্ৰাণীক শান্তি দিবলৈ সুখ দিবলৈ চেষ্টা কৰিব सब धर्मों का समान दृष्टि से देखूंगा সকলো ধৰ্মক সমান দৃষ্টিৰে চাব सब धर्मों को समान दृष्टि से देखूंगा এই কথাখিনি প্ৰতিজ্ঞা কৰিব দিছে अशोक मैं प्रतिज्ञा करता हूं कि मैं शक्ति भर आपकी आज्ञा का पालन करूंगा अशोके কৈছে যে মই প্ৰতিজ্ঞা কৰিছো যে আপুনি কোৱা সকলো কথা মই পালন কৰিম ঠিক আছে अशोके এই কথাখিনি কৈছে বৌদ্ধ भिक्षु बोलो যে বৌদ্ধ भिक्षुৱে अशोকক ক'বলৈ কৈছে बुद्धं शरणं गच्छामि धर्मं शरणं गच्छामि संघ शरणं गच्छामि इतिया बौद्ध भिक्षुৱে এই শ্লোকটো মাতিবলৈ কৈছে सभी बुद्धं शरणं गच्छामि धर्मं शरणं गच्छामि संघ शरणं गच्छामि पताक्षी এই শ্লোকটো কৈ ইয়াতে অধ্যায়টো সামৰা হৈছে নেক্সট চাওঁহা पाठ 4 अशोक का शस्त्र त्याग शीर्षक एकांकी में एकांकीकार वंशीधर श्रीवास्तव जी ने सम्राट अशोक की कलिंग विजय तथा उसी महत्वपूर्ण घटना के पश्चात उनके शस्त्र त्याग के महान संकल्प के विषय पर आलोकपात किया है एटिया अशोक का शस्त्र त्याग एकांकीखনৰ एकांकीकार কোন হয় বা নাট্যকাৰ কোন হয় এটো মনত ৰাখিবা वंशीधर श्रीवास्तव তেওঁ এই নাটকখন লিখিছিলে कलिंग की सेना 4 साल तक मगध की सेना से लड़ती रही इतिया আমি নাটকখনত পাইছো যে কলিংগৰ সেনাৰ লগত কি হৈছিল মগধৰ সেনাই 4 বছৰ যুদ্ধ কৰিছিল কিন্তু জয় কৰিব পৰা নাছিলে उनके सेनापति बंदी हो गए महाराजा भी युद्ध में निहत हुए कलिंगर কি হৈছিল সেনাপতিকো বন্দী কৰা হৈছিল আৰু মহাৰাজৰো মৃত্যু হৈছিল फिर भी कलिंग के निवासी अपने देश की रक्षा के लिए मर मृत्यु तक प्रस्तुत थे किंतु तथापिও কি হৈছে ৰজাৰ মৃত্যুৰ পিছতো কলিংগৰ যিবিলাক প্ৰজা আছিল প্ৰজা সকলে নিজৰ দেশৰ ৰক্ষাৰ্থে মৰিবলৈও হাজু আছিল ঠিক আছে নেক্সট চাওঁহা पाठ 4 अंत में राजकुमारी पद्मा स्वयं सैन्य संचालन का भार लेकर स्त्रियों की सेना सहित युद्ध भूमि में आ पहुंची আৰু কি হৈছিল আমি সকলোৱে জানোৱে যে পদ্মাই কলিংগৰ মহাৰাজৰ জিয়ৰী পদ্মাই কি কৰিছিল নিজে সৈন্যসকলৰ হৈতে নাৰী সৈন্যসকলৰ হৈতে যুদ্ধ কৰিবলৈ আগুৱাই আহিছিল इस घटना से प्रभावित होकर सम्राट अशोक ने शस्त्र त्याग का संकल्प लिया এই ঘটনাটোৰ দ্বাৰা তেওঁ কি হৈছিল প্ৰভাৱিত হৈছিল আৰু কি কৰিছিল शस्त्र त्याग अस्त्र शस्त्र त्यागৰ সংকল্প লৈছিল हिंसा का पद परिहार कर उन्होंने अहिंसा का पद अपना लिया তেওঁ প্ৰথমতে হিংসাৰ পথেৰে যুদ্ধ কৰিছিল আমি কি হয় যুদ্ধত আমি হিংসাৰ পথ বাছি ল'বলগীয়া হয় তেওঁ কি কৰিছিল হিংসাৰ পথেৰে লাখ লাখ মানুহক মাৰি তেওঁ যুদ্ধ কৰিছিল আৰু যুদ্ধক বেলেগ দেশ বেলেগ ৰাজ্য জয় কৰিবলৈ চেষ্টা কৰিছিল কিন্তু हिंसा का पथ परिहार कर তেওঁ পিছলৈ হিংসা का पथ परिहार कर অৰ্থাৎ হিংসাৰ পথ পৰিহাৰ কৰি হিংসাৰ পথ এৰি অহিংসাৰ পথ লৈছিল ঠিক আছে অশোকে অহিংসাৰ পথ লৈছিল কেনেদৰে তেওঁ এগৰাকী ৰজা হয় যুদ্ধ কৰি এগৰাকী নাৰীৰ আগত নতশিৰ হয় কেনেদৰে অস্ত্ৰ শস্ত্ৰ ত্যাগ কৰিছিল আৰু অহিংসাৰ
ধৰ্ম লৈছিলে অহিংসাৰ পথ বাছি লৈছিলে সেই কথাখিনি খুব সুন্দৰকৈ এই নাটকখনত বুজাই দিয়া হৈছে আশা কৰোঁ তোমালোকে এই নাটকখন ভালদৰে বুজি পাবা এতিয়া আমি মূল্যাংকনলৈ যাওঁ আহা এটা প্ৰথমতে কি দিছে कलिंग की सेना 4 साल तक मगध की सेना से लड़ती रही কলিংগৰ সেনাই 4 বছৰলৈ মগধৰ সেনাৰ লগত যুদ্ধ কৰিছিলে এটো কি হ'ব এটো শুদ্ধ হ'ব नेक्स्ट आओ हां कलिंग के निवासी अपने देश की रक्षा के लिए मर मिटने तक प्रस्तुत थे কলিংগৰ নিবাসীসকলে নিজৰ দেশৰ ৰক্ষাৰ্থে মৰিবলৈও সাজু আছিল নিশ্চয় এটো শুদ্ধ হয় নিজৰ দেশৰ বাবে সকলোৱে মৰিবলৈ সাজু হয় গটিকে এইটো হ'ব শুদ্ধ ঠিক আছে সব प्रस्तुत थे ঠিক আছে नेक्स्ट आओ हां 3 मैं सबसे प्रेम करूंगा और मेरी करुणा का सदाव्रत आप सबको मिलेगा মই সকলোকে মৰম কৰিম আৰু মোৰ কৰুণাৰ ভাৱনা আপোনালোকেও পাব বৌদ্ধ ভিক্ষুনে কহা এই কথাষাৰ বৌদ্ধ ভিক্ষুৱে কৈছিলে এটো শুদ্ধ হ'বনে এটো নিশ্চয় অশুদ্ধ হ'ব ঠিক আছে এই কথাষাৰ কোনে কৈছিলে सम्राट अशोक ने कहा सम्राट अशोक ने कहा बौद्ध भिक्षुने নহয় গটিকে এটো কি হ'ব অশুদ্ধ হ'ব ঠিক আছে আশা কৰোঁ এই অধ্যায়টো তোমালোকে ভালদৰে বুজি পাইছা আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ